একদম তেওঁলোকে উঠিব পাৰে, কোনো আপত্তি নাই। ৰাজনৈতিক দল সকলোৰে কোনোবাই কৰবাত কেণ্ডিডেট দিলে কোনেওতো কাকো বাধা দিব নোৱাৰে। আমিতো বিচাৰো যে ডক্টৰ কমলা কলিতা পলাশবাৰীত উঠিব লাগে আৰু নিশ্চিতভাৱে তেওঁ উঠিব লাগে। বিজেপিও থাকিব আৰু পলাশবাৰী সিটত বিজেপি থাকিবই, কিন্তু এজিপিক উঠিব কেতিয়াও আমি বাধা নিদিওঁ। তেওঁলোকো উঠিব পাৰে, আমি কোনো দলক বাধা নিদিওঁ যে আপোনালোক নুঠিব বুলি। এতিয়া নাটক কওঁতে কওঁতে মানে হাতত কাগজ পায়েই যাব। তেওঁলোকে নাটক বুলি কৈ আছে, নাটক কওঁতে কওঁতে কাগজ লৈ কালি পৰহি এনেকে মিটিঙত মাতিয়ে দিম আপোনালোকক যে অমুক তাৰিখে আহিব, ভূমি পট্টা বিতৰণ কৰিম। কাৰণ আমি টাৰ্গেট এটা লৈ চলি আছো। তেওঁকো মাতিম লাগিলে যোৰহাটত যিদিনাখন দিম, তেতিয়া তাতে মিটিঙৰ মাজত থিয় হৈ তেওঁ শ্ৰমিকৰ আগত তেওঁক নাটক বুলি কওক। আমিতো শ্ৰমিকৰ হাতত পট্টা দি দিম, সিদিনাখন তেওঁ নাটক বুলি কব নে কি কব। গতিকে কেইটামান দিনৰ কথা অপেক্ষা কৰিলে হ'ল। কংগ্ৰেছৰ মিটিং হৈছে আৰু কংগ্ৰেছৰ মিটিঙত মোটামুটি কিখিনি আলোচনা হৈছেতো মই জানোৱেই। হোৰ্ডিঙলৈকে আলোচনা হৈছে। ৰাহুল গান্ধীৰ ৰুমত কোনোবাই হোৰ্ডিঙৰ আলোচনা কৰে নেকি? তেওঁলোকে ইমানটোলৈকে আলোচনা কৰিছে যে বিজেপিয়ে হোৰ্ডিংবোৰ লৈ ললে। আমিতো কোনো হোৰ্ডিং লোৱাই নাই এতিয়ালৈকে। গতিকে তেওঁলোকৰ দিল্লীৰ মিটিঙত এই হোৰ্ডিং টৰ্ডিঙৰ আলোচনাই হয়। গতিকে এইবিলাক আলোচনাত যোৱা আৰু নোযোৱা একে কথা। অসম জাতীয় পৰিষদৰ বিষয়ে জুবিন গাৰ্গে কৈয়ে গৈছে, আৰু মই কি ক'ম আৰু নতুনকৈ। সেই বিষয়ে তেখেতে কৈয়ে গৈছে, আৰু মই আৰু তাক ৰিপিট কিয় কৰোঁ। গতিকে মই ৰিপিট কৰিব খোজা নাই। আমিতো পঠাই দিম, কিন্তু ভাৰত চৰকাৰে কি কৰিব, তেওঁলোকৰ প্ৰক্ৰিয়া কি হ'ব, সেইটো এটা বেলেগ পইণ্ট এটা। আমিতো ইয়াৰ পৰা কাগজখন সোনকালে পঠাই দিম। একদম তেওঁলোকে উঠিব পাৰে, কোনো আপত্তি নাই। ৰাজনৈতিক দল সকলোৰে কোনোবাই কৰবাত কেণ্ডিডেট দিলে কোনেওতো কাকো বাধা দিব নোৱাৰে। আমিতো বিচাৰো যে ডক্টৰ কমলা কলিতা পলাশবাৰীত উঠিব লাগে আৰু নিশ্চিতভাৱে তেওঁ উঠিব লাগে। বিজেপিও থাকিব আৰু পলাশবাৰী সিটত বিজেপি থাকিবই, কিন্তু এজিপিক উঠিব কেতিয়াও আমি বাধা নিদিওঁ। তেওঁলোকো উঠিব পাৰে, আমি কোনো দলক বাধা নিদিওঁ যে আপোনালোক নুঠিব বুলি। এতিয়া নাটক কওঁতে কওঁতে মানে হাতত কাগজ পায়েই যাব। তেওঁলোকে নাটক বুলি কৈ আছে, নাটক কওঁতে কওঁতে কাগজ লৈ কালি পৰহি এনেকে মিটিঙত মাতিয়ে দিম আপোনালোকক যে অমুক তাৰিখে আহিব, ভূমি পট্টা বিতৰণ কৰিম। কাৰণ আমি টাৰ্গেট এটা লৈ চলি আছো। তেওঁকো মাতিম লাগিলে যোৰহাটত যিদিনাখন দিম, তেতিয়া তাতে মিটিঙৰ মাজত থিয় হৈ তেওঁ শ্ৰমিকৰ আগত তেওঁক নাটক বুলি কওক। আমিতো শ্ৰমিকৰ হাতত পট্টা দি দিম, সিদিনাখন তেওঁ নাটক বুলি কব নে কি কব। গতিকে কেইটামান দিনৰ কথা অপেক্ষা কৰিলে হ'ল। কংগ্ৰেছৰ মিটিং হৈছে আৰু কংগ্ৰেছৰ মিটিঙত মোটামুটি কিখিনি আলোচনা হৈছেতো মই জানোৱেই। হোৰ্ডিঙলৈকে আলোচনা হৈছে। ৰাহুল গান্ধীৰ ৰুমত কোনোবাই হোৰ্ডিঙৰ আলোচনা কৰে নেকি? তেওঁলোকে ইমানটোলৈকে আলোচনা কৰিছে যে বিজেপিয়ে হোৰ্ডিংবোৰ লৈ ললে। আমিতো কোনো হোৰ্ডিং লোৱাই নাই এতিয়ালৈকে। গতিকে তেওঁলোকৰ দিল্লীৰ মিটিঙত এই হোৰ্ডিং টৰ্ডিঙৰ আলোচনাই হয়। গতিকে এইবিলাক আলোচনাত যোৱা আৰু নোযোৱা একে কথা। অসম জাতীয় পৰিষদৰ বিষয়ে জুবিন গাৰ্গে কৈয়ে গৈছে, আৰু মই কি ক'ম আৰু নতুনকৈ। সেই বিষয়ে তেখেতে কৈয়ে গৈছে, আৰু মই আৰু তাক ৰিপিট কিয় কৰোঁ। গতিকে মই ৰিপিট কৰিব খোজা নাই। আমিতো পঠাই দিম, কিন্তু ভাৰত চৰকাৰে কি কৰিব, তেওঁলোকৰ প্ৰক্ৰিয়া কি হ'ব, সেইটো এটা বেলেগ পইণ্ট এটা। আমিতো ইয়াৰ পৰা কাগজখন সোনকালে পঠাই দিম।
বিশেষ কন্টেন্ট চুরি কৰাৰ আখ্যা দিছে বিজেপি বহু কৰ্মচাৰী মানে